যাক আমি দোষী বুলি নিৰ্ধাৰণ কৰিছোঁ তেওঁলোকক পুলিচৰ হাতত গতাই দিয়া হৈছে আৰু পুলিচৰ ফালৰ পৰাও অনুসন্ধান চলি আছে আৰু এই সমগ্ৰ বিষয়টো আচলতেনো কি হৈছিল এই গোটেইখিনি আমাৰ চিচিটিভিত আবদ্ধ হৈ আছে। চিচিটিভিটো মই যোৱাকালি পুলিচ যিগৰাকী আছে অনুসন্ধানকাৰী পুলিচ বিষয়া মই তেওঁৰ হাতত অৰ্পণ কৰিছোঁ। তেতিয়া পুলিচে তেওঁলোকে সিদ্ধান্ত ল'ব, কিন্তু যি দুগৰাকীক আমি দোষী বুলি ভাবিছিলোঁ, এগৰাকী মহিলা আৰু এগৰাকী পুৰুষ চাফাই কৰ্মী, তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু মাতৃগৰাকীয়ে যথেষ্ট অভিযোগ উত্থাপন কৰিছে আপোনালোকৰ GMCHৰ বিৰুদ্ধে, সেইখিনি বস্তু আপোনালোকে হয়তো সুধিছে। মাতৃগৰাকীয়ে GMCHত তেওঁ চিকিৎসা ল'বলৈ আহিছিলে যোৱা বছৰৰ নৱেম্বৰ মাহত চিকিৎসা ল'বলৈ আহোঁতে তেওঁৰ এটা গুৰুতৰ অস্ত্ৰোপচাৰ হৈছিলে ছোৱালীগৰাকীৰ, কাৰণ তেওঁৰ এটা ফালৰ বৃক্কটো বন্ধ আছে, লেপাৰস্কপি পদ্ধতিৰে কৰি দিয়া হৈছিলে। তেওঁ হয়তো আনফালেও অলপমান ষ্টেণ্ডডাল তেওঁৰ যোৱা নাছিলে। আমি ক'লোঁ যে ইয়াৰ পিছত চেকআপত আহিলে আমি নেক্সট ষ্টেণ্ডডালো সেইডাল দি দিম। তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহ'লোৱাৰ কাৰণে আমাৰ হস্পিটেলৰ অধীক্ষক মহোদয়ে তেওঁলোকক আনকি ঘৰলৈ থোৱাৰো ব্যৱস্থা কৰিছিল, ইমানখিনিলৈকে কৰি দিছিল। এতিয়া চিকিৎসাৰ ক্ষেত্ৰত যদি তেওঁলোকে বা আমাৰ ডক্টৰৰ বা আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ কোনোবা এজন কৰ্মচাৰীৰ পৰা যদি কিবা বেয়া ব্যৱহাৰ বুলি পাইছে, তেতিয়াহ'লে সেইটোতো মই নাজানো আৰু তেওঁ কেতিয়াও কোৱা নাই। আনকি পৰহি মই যেতিয়া তেওঁৰ লগত কথা পাতিছোঁ, তেওঁতো চিকিৎসা ফালৰ পৰা সকলো ধৰণৰ চিকিৎসা পাইছোঁ বুলিয়ে কৈছে। আৰু দ্বিতীয়তে এইবাৰ তেওঁ পুনৰ আহি ভৰ্তি হ'ল 13 তাৰিখে, কিন্তু তেওঁৰ ছোৱালীজনীৰ থাইৰয়ডৰ এটা প্ৰব্লেম থকাৰ কাৰণে লগে লগে কৰিব পৰা যোৱা নাছিল, কিন্তু যোৱাকালি সুকলমে অস্ত্ৰোপচাৰ হৈছে। তেওঁ আনকি আজি আমি ইয়াৰ পৰা ডিচাৰ্জ দিবলৈও তেওঁ সাজু। গতিকে চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ গফিলতি বা কিবা যদি অভিযোগ কৰিছে, তেনেহ'লে এইটো মই পোনচাতেই নাকচ কৰিছোঁ। দ্বিতীয়তে আহোঁ, এই যিটো ঘটনা, এই ঘটনাটো সংঘটিত হৈছিলে দেওবাৰে ৰাতি। সোমবাৰেও ৰাতিপুৱা মই 8টা বজাতে আহি মই হস্পিটেলত ৰাউণ্ড লৈছোঁ, তাৰপিছত মই অপাৰেশ্যন থিয়েটাৰত গৈছোঁ, আছোঁ মই হস্পিটেলত। মোক কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মই কোনো বাৰ্তা কাৰো পৰা পোৱা নাই যে এনেকুৱা ধৰণৰ যোৱাকালি ৰাতি সংঘটিত হৈছে। মঙলবাৰে ৰাতিপুৱা যেতিয়া মই পুনৰ হস্পিটেললৈ আহি আকৌ ৰাউণ্ডত আছোঁ, তেতিয়া মোক আমাৰ কৰ্মচাৰীসকলে ক'লে যে ছাৰ, এই ছোৱালীজনীৰ লগত কিবা এটা ঘটনা হৈছিলে দেওবাৰে, আপুনি এবাৰ তদন্ত কৰি ভাল হয়। তেতিয়া মই ক'লোঁ, যিগৰাকী কিশোৰী ভৰ্তি হৈ আছিলে তেওঁৰ মাতৃ, চাফাই কৰ্মীৰ যিজন মূল পৰিচালক তেওঁ, তাৰপিছত আমাৰ ধাত্ৰীসকল আৰু মহিলা যিখন নিৰাপত্তাৰক্ষী আছে, সকলোকে মোৰ ৰুমলৈ মাতিলোঁ। মাতি পেলাই মই তেওঁলোকৰ লগত সুধিলোঁ যে আচলতে কি হৈছিলে। তেতিয়া মোক মাকে প্ৰথমতে ক'লে যে মোৰ ছোৱালীজনী ৰাতি পেচাব কৰিবলৈ গৈছিলে, যাওঁতে এই যিজন ল'ৰা যাৰ ওপৰত তেওঁলোকে FIR দিছে, সেই ল'ৰাজনে বেয়া ব্যৱহাৰ কৰিছে বা শৰীৰত টাচ কৰিছে বুলি ক'লে। তেতিয়া মই ক'লোঁ যে এই বস্তুটো কিহৰ কাৰণে হৈছে, এইটোতো হ'ব নালাগে। আৰু মই তেতিয়া তেওঁলোকৰ পৰিচালকক ক'লোঁ, ইয়াৰ পৰা আজিয়ে কামৰ পৰা বাহিৰ কৰি দিবা। যেতিয়াই মই তেনেকৈ ক'লোঁ, মোৰ সন্মুখত বহি থকা কিশোৰীগৰাকীয়ে মোক লগে লগে কৈছে যে ছাৰ, তাক কামৰ পৰা বাহিৰ কৰি নিদিব, তাক যদি বাহিৰ কৰি দিয়ে মই ছুইচাইড কৰিম। মই আজিলৈকে একো খোৱা নাই, আজি 3 দিন হ'ল, কাৰণ সি মোক খানা দিয়া নাই। মোক মায়ে খানা দিলে মই নাখাওঁ, মোক সেই ল'ৰাজনে খানা দিব লাগিব, তাক মোৰ ওচৰত থাকিবলৈ আপুনি পাৰ্মিশ্যন দিব লাগিব, যদি নিদিয়ে মই আত্মহত্যা কৰিম। মই অলপমান থটমট খাই গ'লোঁ যে ইমান সৰু ছোৱালী এজনীয়ে মোক এনেকুৱা ধৰণৰ কথা কৈছে। তাৰপিছত মই তাইৰ লগত অলপ সময় কথা বতৰা পাতোতে মোৰ লাগিল যে তাই মানসিকভাৱে ইমান স্থিৰ নহয়। তেতিয়া মাকক সুধিলোঁ যে এই কিবা মানসিক অৱস্থা জটিল আছিলে? তেতিয়া মোক মাকে ক'লে, হয় ছাৰ, আমি এই আগৰে পৰাই মানসিক ৰোগী আৰু মানসিক ৰোগীক যোনে চাইকিয়াট্ৰিক বিভাগৰ তত্বাৱধানত চিকিৎসালয় আছিলোঁ, কিন্তু আজি 2-3 বাৰ ধৰি মই তাই ঔষধ খোৱাটো বন্ধ কৰি দিছোঁ। মাকে নিজে মোৰ আগত কৈ পাইছে। মই মাকক ক'লোঁ, এইটো আপুনি ভুল কাম কৰিছে, কাৰণ এজনী সৰু ছোৱালী। তাৰপিছত মই আকৌ ছোৱালীজনীক সুধিলোঁ যে তুমি এই ল'ৰাটোৰ লগত কিহৰ কাৰণে সম্পৰ্ক কৰিবলৈ, মানে ইমান কিহৰ কাৰণে? তাই মোক কৈছে যে মই তাইক ভাল পাওঁ, প্ৰেমৰ সম্পৰ্ক আছে আমাৰ, বহুত আগৰ পৰা আছে। আৰু তেওঁলোকে মোবাইলৰ যোগেদি তেওঁলোকে পৰস্পৰক সংযোগ। তেতিয়া মই যিজন পৰিচালক আছিলে মই ক'লোঁ যে সেই ল'ৰাজনকো মাতি আনা। ল'ৰাজনক মাতি অনাৰ পিছত মই তাক ক'লোঁ যে তুমি এইটো কাম কিয় কৰিলা? সি পোনচাতে নাকচ কৰিছে, নাই কৰা বুলি কৈছে। নাই কৰা বুলি কোৱাৰ পিছত মই ক'লোঁ, মাকেও ক'লে, তাইও কৈছে নাই হয় ছাৰ, মোক টাচ কৰিছে। তেতিয়া মই ক'লোঁ ঠিক আছে, মাকক ক'লোঁ আপুনি এখন দৰখাস্ত এখন দিয়ক আমাৰ চুপাৰিনটেণ্ডেণ্টলৈ যে এনেকুৱা এনেকুৱা ঘটনা হৈছে, এইটো আমি ইনকুৱাৰী কৰি যি ব্যৱস্থা ল'ম। আপুনি কিয় দিয়া নাই? আজিতো 2 দিন হৈ গ'ল, এইটো দিব লাগিছিলে আপোনালোকে। তাৰপিছত মই
তেওঁলোকক যাবলৈ দিলো। তাৰপিছত মই পৰিচালকজনক আকৌ ক'লো, চাফাই কৰ্মী, যে ইয়াক কামত নাৰাখিবা, ইয়াৰ পৰা আঁতৰাই দিয়া। ছোৱালীজনী এইটো থিয় হৈ দিলে। থিয় হৈ পেলাই মোক আকৌ মানে মোক অলমষ্ট থ্ৰেটেনিঙৰ নিচিনাই কৰিলে। তাৰপিছত আপুনি তাক ইয়াৰ পৰা পঠাই নিদিব, মই ছুইচাইড কৰি দিম। হাত মই কাটিবলৈ বেছি সময় নালাগে, মই আগতেও কাটিছো। মই দেখিলো যে কথাটো অলপ বিষম ধৰণৰ হয়, অলপ বেলেগ ধৰণে চাব লাগিব। মই বোলো তাইক ক'লো, ঠিক আছে হ'ব মই নপঠাওঁ বাৰু, তোমাৰ লগতে থাকিব দিম, এইবুলি কৈ মই পঠিয়াই দিলো ৰুমৰ পৰা। পঠিয়াই দিয়াৰ পিছত মই মাককো ক'লো যে আপুনি চাব। মাক খুব উগ্ৰ হৈ আছিলে, কৈছে যে নাই এই ছোৱালীজনীয়ে মোক জীৱন খালে, তাই যিকোনো ল'ৰা দেখিলে তাই খালি ফোন নম্বৰ লয় আৰু কথা পাতে। বোলো সেইবিলাক আপোনালোকৰ ব্যক্তিগত কথা, আমি নুশুনো, আপোনালোক এতিয়া যাওক, যি কৰিব লাগে কৰিম, কিন্তু আপুনি এখন লিখিতভাৱে দিব আমাক। এনেকে কথাৰ পিছত মই আমাৰ যিকেইজন ডক্টৰ আছে আমি মাতিলো, আমি কথা পাতিলো যে নাই ছোৱালীজনীক আমি মানসিক ৰোগ বিভাগলৈ আমি ৰেফাৰেল কৰিব লাগে। লগে লগে উইদিন 5 মিনিটছ মানসিক ৰোগলৈ ৰেফাৰ কৰিলো। মানসিক ৰোগৰ চিকিৎসকে চাই তেওঁলোকে ঠাৱৰ কৰিলে যে হয় ছোৱালীজনী মানসিক ৰোগী আছে, তেওঁক ইনজেকশ্যনৰ প্ৰয়োজন হ'ব। লগে লগে চিফ্ট কৰিবলৈ নিৰ্দেশ দিলে ইউৰলজিৰ পৰা। মই ক'লো যে হয় তেওঁৰ সেইটো বেছি ইম্পৰ্টেণ্ট, কাৰণ হঠাৎ ছোৱালীজনী যদি আত্মহত্যা কৰি দিয়ে আমি সকলো দুখী হওঁ। আজিকালি জানেই সৰু সৰু ল'ৰা ছোৱালীয়ে ঘপকতে কিবা এটা কৰি দিয়ে, গতিকে মই লগে লগে পঠাই দিলো। কিন্তু মাকে কয়, মোক আহি পেলাই পুনৰ কৈছে নাই ছাৰ আমি মানসিক ৰোগী বিভাগত নাথাকো, আমি ইয়াতে থাকিম। বুজিছো চিকিৎসাটো ল'ব লাগিব, বেজি কৈছে যি হয় আমি ইয়াতে ল'ম, আমি ইয়াৰ পৰা নাযাওঁ। তেনেকুৱা আকৌ যোৱাত দেখিলো। ছোৱালীজনীও মোক কৈছে নাই মই সি যদি নাথাকে মোৰ লগত মই নাথাকো, মই ইয়াতে থাকিম। মাক আৰু ছোৱালীজনীয়ে যেতিয়া ক'লে যে নাই তাৰ অবিহনে থাকিব নোৱাৰো বুলি, মই এতিয়া কি কৰিম? মই তাইক তাতে ৰাখিবলৈ বাধ্য। খালি মই নিৰ্দেশ দিলো আমাৰ যিখিনি কৰ্মচাৰী আছে যে ছোৱালীজনীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব, কাৰণ কিবা অঘটন কৰিব পাৰে। তেতিয়া ল'ৰাজন থাকি গ'ল তাতে? নাই নাই, তাকতো পঠাই তাইৰ সন্মুখত তাই যাতে আঘাত নাপায় বা তাই হঠাৎ কিবা এটা নকৰে, সেইকাৰণে মই তেনেকে কৰো। তাক তাৰ পৰা অব্যাহত দিয়া হ'ল, তাক ৰখাৰ প্ৰয়োজন নাই। লগে লগে আমি কথা বতৰাখিনি পাতি পেলাই তেওঁৰ মাকেতো অলৰেডি এফআইআৰ দিলেই। সেইদিনাখনে যোনদিনাখনে গম পাওঁ, কাৰণ পিছদিনাখনতো তাক পুলিচে এৰেষ্টে কৰিলে। এইখিনিয়ে ঘটনা। আচলতে ঘটনাটো কৰ্তৃপক্ষ জড়িত বাবে ৰাতি তেনেকুৱা কোনো ধৰণৰ, আমি পিছত চিচিটিভিটো আমি চোৱাৰ পৰিকল্পনা কৰিলো। চিচিটিভি চালো, চিচিটিভিটো চাই দেখিলো যে কথাটো সম্পূৰ্ণ বিপৰীত। তাই বিচনাত শুই আছে ৰাতি, মাক নাই লগত, সি আহি পেলাই বাথৰুমত সোমাইছে। তাৰপিছত কি হৈছে, এগৰাকী লগত আৰু এগৰাকী চাফাই কৰ্মী যাৰ লগত সনা পিটিকা আছে মানে ইহঁতৰ, তাই আহি পেলাই ছোৱালীজনীক এনেকে হাতেৰে এনেকে চিগনেল দিছে। তাই লগে লগে উঠিছে, 1 ছেকেণ্ডো ৰোৱা নাই, লগে লগে উঠি যায়, উঠি চুলি তুলি ধুনীয়াকে কৰি একদম ফূৰ্তিত গুচি গৈছে বাথৰুমৰ ভিতৰলৈ। তাৰপিছত এই ৰখি আছে কিনাৰৰ যিজন পেচেণ্ট, তেওঁলোকেতো গম পাইছে না ছোৱালীজনীৰ কথা, তেওঁলোকে বাথৰুমত যেতিয়া গৈছে ইহঁত এই পঠাই দি আছে, নাহিবি নাহিবি। তাৰপিছত ছোৱালী 7-8 মিনিটমানৰ পিছত তাই ধুনীয়াকে একদম নৰ্মেল ছোৱালীৰ নিচিনাকে ওলাই আহি বিচনাত শুই আছে। কোনো ধৰণৰ চিঞৰ বাখৰ হোৱা নাই। কিনাৰতে মোৰ নাৰ্ছ ষ্টেচন আছে, নাৰ্ছ আছে, তাই কোনো ধৰণৰ চিঞৰ বাখৰ কৰা নাই বা তাই আপত্তিও কৰা নাই বা চিষ্টাৰগৰাকী গৈও কোৱা নাই যে মোক ই এনেকুৱা ধৰণৰ কৰিছে। তাই আহি বিচনাত শুই আছে। চিষ্টাৰকটো বাদে কিনাৰৰ পেচেণ্টকো একো কোৱা নাই, কাৰণ আমাৰ হাতত চিচিটিভি ফুটেজ আছে। গতিকে বস্তুটো অলপমান বেলেগ ধৰণৰ যেন লাগিল। তথাপি ইনভেষ্টিগেশ্যন চলি আছে, কেনেকে হয়। কিন্তু আমি বিচাৰো যে হস্পিটেলৰ ভিতৰত যোনেই দুখী নহয় এনেকুৱা ধৰণৰ কাৰ্য কৰাটো অক্ষমনীয় কৰা। ফৰেনচিক কৰা হৈছিলে, ফৰেনচিকৰ পৰীক্ষা কৰা হ'ল, গাইনী বিভাগে পৰীক্ষা কৰিছে, তেওঁক মানসিক ৰোগী বিভাগে পৰীক্ষা কৰিছে, আৰু সেই প্ৰতিবেদন গুপ্তভাৱে ৰখা হয়। মই সেইটো ৰাজহুৱা কৰিব নোৱাৰো, সেইটো পুলিচৰ হাতত অৰ্পণ কৰিব তেওঁলোকে। আৰু পুলিচে যিটো অনুসন্ধান কৰি আছে, এই অনুসন্ধানৰ মূৰত আমি হয়তো সঁচাটো আমি সদায় স্বীকাৰ কৰিব লাগিব। যি ফৰেনচিক ৰিপৰ্টটোৰ বিষয়ে মই একো ক'ব নোৱাৰিম তেনেকুৱা, কিন্তু এতিয়ালৈকে মই জনাত তেনেকুৱা কোনো ধৰণৰ একো হয়তো পোৱা নাই। স্বাস্থ্য অৱস্থা ভালেই, কিশোৰীগৰাকী ভাল। আজি ডিচাৰ্জ যাব, আজি ডিচাৰ্জ, কালি হৈ গ'ল অপাৰেশ্যন, আজি ডিচাৰ্জ। পেট চেট নকটাকে আমি আনুবীক্ষণ যন্ত্ৰৰে তেওঁৰ ভিতৰত ষ্টেণ্ডডাল ভৰাই দিলো, এতিয়া তেওঁ ঘৰত যাব পাৰে। আকৌ পুনৰ মাতিম চিকিৎসাৰ কাৰণে 3 মাহৰ পিছত। কালি আচলতে আমি যিগৰাকী কিশোৰী, তেওঁৰ নাম আৰু বা ঠিকনা এনেকুৱা ৰাজহুৱা কৰিছিলে আপোনালোকৰ গ্ৰুপতে, সেইটো নাম আৰু ঠিকনা আমাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰাজহুৱাকে ক'তো দিয়া হোৱা নাই। এটা গোট এটা আছে য'ত সাধাৰণতে GMCৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ লগত মানে শ্বেয়াৰ কৰা হয় যে এইটো ঘটনা হৈছে, আচল ঘটনাটো এইটো। এতিয়া বাহিৰত প্ৰচাৰ কৰিবলৈ কোনটো নিউজ প্ৰচাৰ কৰিব, কোনটো নিউজ প্ৰচাৰ কৰিব নালাগে, তাৰ দায়িত্ব কিন্তু সংবাদকৰ্মীৰ ওপৰত। সংবাদকৰ্মীসকলেও সেইকাৰণে অলপ সচেতন হ'ব লাগিব আৰু জানিব লাগিব যে মই এইটো নামটো মই প্ৰকাশ কৰিব লাগিব। যদি কোনোবাই প্ৰকাশ কৰিছে তেনেহ'লে তেওঁ কিন্তু সমানে দোষী। আমাৰ কামটো আমি কৰিব লাগিব। আৰু সেইটো এটা ক্ল'জ গ্ৰুপ আছিলে হোৱাটছএপত, সেইটো সাধাৰণতে বাহিৰৰ সমগ্ৰ অসমে নাজানে।
কিন্তু তাৰ পৰা কেনেকে বাহিৰত প্ৰকাশ পালে সেইটো এটা অনুসন্ধানৰ বিষয়, সেইটো পুলিচে অনুসন্ধান কৰিব যিহেতু। কিন্তু আমি কোনো ধৰণৰ ছোৱালীগৰাকী এতিয়া আজিও দেখিছে, মই নামেই লোৱা নাই, মই সেইটোও আপোনালোকক কোৱা নাই, মাকৰ নামো লোৱা নাই, কিবা কাৰোৱে নাম লোৱা নাই। পস্কো আইনৰ অধীনত যদি গোচৰ ৰুজু হয় তেতিয়াহ'লে কোনো কাৰণতে কোনো সংবাদ মাধ্যমতো আপোনালোকে এনেকুৱা ধৰণৰ নাম দিব নোৱাৰিব, কাৰণ পস্কো আইনৰ আণ্ডাৰত জানো, আমি পস্কো আইনৰ আণ্ডাৰত জানো সেই বস্তুটো প্ৰচাৰ কৰিবৰ কাৰণে দিয়া হোৱা নাছিলে। সেইটো আপোনালোকৰ ৰেছপনচিবিলিটি, আপোনালোকৰ এটা সামাজিক দায়বদ্ধতা থাকিব লাগিব যে এইখিনি কথা, সঁচা কথাখিনি আমাৰ আগত দাঙি ধৰা হৈছে, আমি সমাজলৈ ইয়াৰ পৰা কি সংবাদ দিম সেইটো আপোনালোকৰ ওপৰত ৰেছপনচিবিলিটি থাকে। কিন্তু সেইটোৰ পৰা আপোনালোকে আঁতৰি যাব নোৱাৰিব। এনেকে দুখ যে কৰ্তৃপক্ষ বা চুপাৰিনটেণ্ডেণ্টে দিছে নাম, আমি গতিকে দি দিলো, সেইটো নহয়। আচলতে আপোনালোকে নিজেও বিবেচনা কৰি চাব লাগিব আচলতে এই বস্তুটো আচলতে দিব লাগিছিল নে নাই। আমিতো বিচৰা নাই, আমি কোৱা নাই, নহ'লেতো আমিয়ে মাতি আনি চবকে কৈ দিলো, আমিতো কোৱা নাই। আমি যিটো বিচাৰাধীন হৈ আছে, পুলিচক মাকক কৈছো যে আপুনি গৈ পেলাই FIR দিয়ক। মাকক দুদিনৰ পিছত FIR দিয়া নাই কাৰণে মই তেওঁক কৈছো যে আপুনি লিখিতভাৱে দিয়ক। সেইখিনিয়ে কথা বেছিকেলি। আৰু আমি ভাবো যে সঁচা কথাখিনি ওলাই আহিব অনুসন্ধানৰ পিছত। আৰু মই ভাবো যে ইয়াৰ কাৰণে কোনো ৰোগী বা অভিভাৱকে ভয়ৰ, চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ কাৰণে যিটো বাতৰিত কিছুমানে প্ৰকাশ কৰিছে যে ভয় ভীতি হৈছে, কোনো ভয় ভীতি নাই, সকলোৱে ভালকে চিকিৎসা হয়। আৰু চিকিৎসা মহাবিদ্যালয়ৰ যিটো গৰিমা সেইটো সদায় আমি অক্ষুণ্ণ ৰখাটো কাম্য, আপোনাৰো কাম্য, মোৰো কাম্য, সকলোৰে, সমাজৰ সকলোৰে কাম্য। আমি সদায় ভাবো যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন উজ্জ্বলি থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।